নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো সমৰ্থ এডমিশন পৰ্টেলত আপোনালোকে কিদৰে কলেজ সিলেকশন আৰু প্ৰগ্ৰাম সিলেকশন কৰিব পাৰিব সবিশেষ আজি এই ভিডিঅ'ত দেখুৱাই দিম আগৰ ভিডিঅ'টোত বহুতৰ কনফিউজ আছে যে এনইপি ষ্ট্ৰীম ফেকাল্টি এইসমূহ কি হয় আজি এই ভিডিঅ'ত সকলো তথ্য ভালদৰে দিবলৈ চেষ্টা কৰিম বহুতে আগৰ ভিডিঅ'টোত কমেন্ট কৰি আছে যে মোৰ আমুকটো ভুল হৈ গ'ল নাম ভুল হ'ল ডেট অফ বাৰ্থ ভুল হ'ল জেন্ডাৰ ভুল হ'ল বা সাবজেক্ট সিলেক্ট কৰোতে ভুল হ'ল মই এটা কিদৰে কাৰেকচন কৰিব পাৰিম মই আগতো এটা ভিডিঅ' বনাই দিছিলো আপোনালোকক এই নোটিছখনৰ ওপৰত এই নোটিছখনত সকলো টাইমলাইনৰ কথা কোৱা হৈছে টাইমলাইন ফৰ 4 year UG প্ৰগ্ৰামৰ গুটেখিনি টাইমলাইনৰ কথা কোৱা হৈছে ইয়াত আপোনালোকৰ দি থোৱা হৈছিল কাৰেকচন কেতিয়া কৰিব পাৰিব মই আগৰ ভিডিঅ'টোত আপোনালোকক ডিটেইলছত কৈও দিছিলো গুটেখিনি তথ্য নহলে আপোনালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে সেই ভিডিঅ'টো চাই ল'ব পাৰে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব গুটেখিনি ডিটেইলছত কোৱা হৈছে 3 আৰু 4 জুন তাৰিখে আপোনালোকে কাৰেকচন কৰিব পাৰিব যি কোনো ধৰণৰ কাৰেকচন আপোনালোকে 3 আৰু 4 জুন তাৰিখেহে কৰিব পাৰিব হেতু কথা মনত ৰাখিব এতিয়া যদি আপোনালোকৰ অনলাইন আবেদন কৰোতে কিবা ভুল হৈ গৈছে যদি কিবা কাৰেকচন কৰিবলগীয়া আছে তেনেহলে চিন্তা নকৰিব 3 আৰু 4 জুনত আপোনালোকে গুটেখিনি ডিটেইলছ কাৰেকচন কৰিব পাৰিব বা ৰেজিষ্ট্ৰেচন কৰোতে আপোনাৰ ভুল হক বা প্ৰগ্ৰাম সিলেক্ট কৰোতে যদি আপোনাৰ ভুল হৈছে চিন্তা কৰিব নালাগে 3 4 জুনত আপোনালোকে কাৰেকচন কৰিব পাৰিব কাৰেকচন কিদৰে কৰিব 3 তাৰিখে মই ভিডিঅ' বনাই দি দিম আপলোড কৰি দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে লগালগ নটিফিকেশনটো লাভ কৰে এতিয়া হক প্ৰগ্ৰাম সিলেক্ট কেনেকৈ কৰিব সবিশেষ দেখুৱাই দিও আৰম্ভণিৰ পৰা শেষলৈকে আৰু যি সকলে ৰেজিষ্ট্ৰেচন কৰা নাই এতিয়ালৈকে সোনকালে ৰেজিষ্ট্ৰেচন কৰক 2 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছে প্ৰগ্ৰাম সিলেকশনৰ তাৰ পাছত আপোনালোকে প্ৰগ্ৰাম সিলেক্ট বা কলেজ সিলেকশন কৰিব নোৱাৰিব প্ৰথমতে ৰেজিষ্টাৰ ইউজাৰ লগইন দেখিছে আপোনালোকে ডাইৰেক্ট লগইন কৰা পেজটো ডেসক্ৰিপচনত দি ৰাখিছো সেই লিংকত ক্লিক কৰক আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে হেতু ফিল আপ কৰক বা আপোনাৰ ৰেজিষ্টাৰ ইমেইল আইডিটো ফিল আপ কৰক তাৰ পাছত যেটো পাসপোৰ্ট দিছিলে ৰেজিষ্ট্ৰেচন কৰোতে হেতু ফিল আপ কৰক কেপচাটো ফিল আপ কৰি আপোনালোকে লগইন কৰি লওক মই এখিনি ফিল আপ কৰি লৈছো লগইন কৰাৰ পাছত আপোনাৰ ডেস্কবৰ্ডটো এড্ৰেছ শো কৰিব দেখিছে ইয়াত আপোনাৰ ৰেজিষ্টাৰ নম্বৰ ইমেইল আইডি গুটেখিনি ডিটেইলছ শো কৰিছে এতিয়ালৈকে মই এখনো কলেজ সিলেকশন কৰা নাই সবিশেষ দেখুৱাই দিম মই আপোনালোকক আপোনালোকে ওপৰত দেখিবলৈ পাব মোৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈছে প্ৰফাইল ডিটেইলছ আপডেট কমপ্লিট হৈ গৈছে সিলেকশন প্ৰগ্ৰাম মোৰ কমপ্লিট হৈ আছে ইয়াত দিছে এপ্লাই ইন কলেজ এড বেংক ডিটেইলছ এই গুটেখিনি আপোনালোকে কৰিব লাগিব এড ফ্যামিলি ইনকাম এইখিনি যে দিয়া আছে এইখিনিও আপোনালোকে স্কিপ কৰিব নোৱাৰিব এইখিনিও আপোনালোকে এড কৰিব লাগিব কিদৰে কৰিব সবিশেষ মই পাছত দেখুৱাই দিম যদি আপোনালোকে নিজৰ মোবাইল নম্বৰ নাই দিয়া নিজৰ ইমেইল আইডি নাই দিয়া তেনেহলে চেঞ্জ ৰেজিষ্টাৰ ইমেইল আইডি চেঞ্জ ৰেজিষ্টাৰ মোবাইল নম্বৰ কৰি পেলাই আপোনালোকে নিজৰ ইমেইল আইডি নিজৰ মোবাইল নম্বৰ দি লওক বেলেগৰ নিদিব যিহেতু মেৰিট লিষ্টত সিলেক্ট হোৱাৰ সময়ত আপোনাৰ মোবাইলত মেছেজ আহিব বা আপোনালোকৰ ভৱিষ্যতেও আপোনাৰ নিজৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আৰু ৰেজিষ্টাৰ ইমেইল আইডিটোহে আপোনালোকৰ ওটিপি বা মেছেজ যাব হেতু কথা মনত ৰাখিব লিংক এবিসি আইডিও কৰিব লাগিব আপোনালোকে এখিনি মই পৰৱৰ্তী সময়ত দেখুৱাই দিম এতিয়া আপোনালোকে কি কৰক এপ্লাই ইন কলেজ অপচনটো দেখিবলৈ পাইছে এপ্লাই ইন কলেজ অপচনটোত আপোনালোকে সিলেক্ট কৰক ক্লিক কৰাৰ লগে লগে দেখিছে প্ৰগ্ৰাম সিলেক্ট কৰা পেজটো মোৰ খোল খাই গৈছে সিলেক্ট দা প্ৰগ্ৰাম ইউ ওয়ান্ট টু এপ্লাই আপুনি কোনটো প্ৰগ্ৰামত এপ্লাই কৰিব খোজে হেতু আপোনালোকৰ সিলেক্ট কৰিবলৈ আহি গৈছে প্ৰথমতে আপোনালোকে সিলেক্ট কৰিব লাগিব ইউনিভাৰ্সিটি অৰ্থাৎ ইয়াত আপোনালোকৰ গুটেকিখন ইউনিভাৰ্সিটিৰ নাম শো কৰিব আপুনি যোনখন ইউনিভাৰ্সিটিৰ আন্ডাৰত এডমিশন ল'ব বিচাৰে সেই ইউনিভাৰ্সিটিখন আপোনালোকে সিলেক্ট কৰিব এনেকুৱা নহয় যে কেৱল এখন ইউনিভাৰ্সিটিৰ আন্ডাৰৰ কলেজসমূহতে আবেদন কৰিব পাৰিব বুলে আপুনি প্ৰথমখন ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰৰ কলেজত কৰিলে সেকেন্ডখন গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত কলেজত কৰিলে তেনেকৈ আপোনালোকে কৰিব পাৰিব মই প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্সিটিটো সিলেক্ট কৰি লৈছো ইউনিভাৰ্সিটি নেমটো সিলেক্ট কৰাৰ পাছত আপোনালোকে কলেজ বা ডিপাৰ্টমেন্ট নেমটো আপোনালোকে সিলেক্ট কৰিব লাগিব যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কেম্পাছতে পঢ়িম বুলি ভাবে তেতিয়া আপোনালোকে ডিপাৰ্টমেন্ট নেমটো আপুনি সাৰ্চ কৰিব যদি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কলেজত এডমিশন লম বুলি ভাবে তেতিয়া আপোনাৰ যোনখন কলেজত এডমিশন ল'ব সেই কলেজখনৰ নামটো ইয়াত সাৰ্চ কৰিব দেখিছে মই কাকজান কলেজ সাৰ্চ কৰিছো আহি গৈছে যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কেম্পাছতে পঢ়িম বুলি ভাবে যদি আসামিজ ডিপাৰ্টমেন্টত পঢ়িম বুলি ভাবিছে তেতিয়া আসামিজটো টাইপ কৰিব তাৰ পাছত আহি যাব ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কেম্পাছ দেখিছে ডিপাৰ্টমেন্ট অফ আসামিজ এইদৰে আহি যাব এটো সিলেক্ট কৰিলে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কেম্পাছৰ ভিতৰত এডমিশনৰ বাবে আবেদন কৰিব পাৰিব এতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰ কাকজান কলেজখনত আবেদন কৰি দেখুৱাই দিম দেখিছে মই কাকজান কলেজটো সিলেক্ট কৰি লৈছো তাৰ পাছত আহিব আপোনালোকৰ প্ৰগ্ৰাম লেভেলটো আপোনাৰ বেচেলৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম সেই অপচনটো আহিব হেয়া এটাই অপচন আহিব আপুনি হেতু সিলেক্ট কৰিব তাৰ পাছত আহিব স্কিম টাইপ ইয়াত আহি যাব আপোনাৰ এনইপি ষ্ট্ৰীম আৰু এনইপি ডিসিপ্লিন এই দুটা কথা আপুনি বহুতৰ কনফিউজ হৈছে এনইপি ষ্ট্ৰীম কোন সকলে সিলেক্ট কৰিব সক যি সকলে আপোনালোকৰ নৰমাল বেচেলৰ ডিগ্ৰী কৰিব অৰ্থাৎ বিএ বিএসসি বিকম যি সকলে কৰিম বুলি ভাবিছে তেওঁলোকে এনইপি ষ্ট্ৰীম অপচনটো সিলেক্ট কৰিব আৰু যি সকলে স্পেসিফাই কিছুমান সাবজেক্টত কৰিম বুলি ভাবিছে এনইপি ডিসিপ্লিন যি সকলে সিলেক্ট কৰিব ধৰিলক আপোনালোকে বিসিএ কৰিম বুলি ভাবিছে বিসিএ বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশন তেনেকুৱা ধৰণৰ কিছুমান স্পেসিফিক ডিগ্ৰীৰ বাবে আপোনালোকে
NEP ডিসিপ্লিন অপশনটো সিলেক্ট কৰিব লাগিব যদি আপোনালোকে BA BSc BCom এইগিটাত আপোনালোকে নামভৰ্তি কৰিম বুলি ভাবে তেতিয়া NEP স্ট্ৰীম যেটো আছে হেটো সিলেক্ট কৰিব দেখিছে সকলো কলেজত NEP ডিসিপ্লিনটো अवेलेबल নাথাকিবও পাৰে তেতিয়া প্ৰগ্ৰাম লেভেলটোত আপোনালোকৰ NEP ডিসিপ্লিনটো সিলেক্ট কৰাৰ পাছত যদি একো নাহে তেতিয়া গম পাব আপোনালোকে সেই ইনষ্টিটিউটখনত আপোনালোকৰ NEP ডিসিপ্লিনটো নাই এটা দিছে NEP স্ট্ৰীমটো মই সিলেক্ট কৰিছো তাৰ পাছত প্ৰগ্ৰামখিনি মই সিলেক্ট কৰিব লাগিছে প্ৰগ্ৰাম কেবাটো আহিছে এটা বহুতৰ এটোটো আপোনালোকৰ কনফিউজ লাগিছে যে মই প্ৰগ্ৰাম কি সিলেক্ট কৰিম ইয়াত বহুতখিনি আহিছে ব্যাচেলৰ অফ আৰ্টছ ফেকাল্টি অফ এডুকেশ্যন ফেকাল্টি অফ সোশ্যাল সায়েন্স গুটেখিনি আহিছে এতিয়া মই কোনটো সিলেক্ট কৰিম মই প্ৰথমতে ব্যাচেলৰ অফ আৰ্টছ ফেকাল্টি অফ সোশ্যাল সায়েন্সটো মই সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পাছতে আপোনালোকৰ তলত এটা লিংক জেনাৰেট হ'ব সেই লিংকটো যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এটা PDF ডাউনলোড হ'ব এই PDF টোতে আপোনালোকে সকলো তথ্য পাই যাব এই PDF টো আপোনালোকে ডাউনলোড কৰি ল'ব যেতিয়া আপোনালোকে প্ৰগ্ৰামটো সিলেক্ট কৰিব প্ৰগ্ৰামটো সিলেক্ট কৰাৰ লগালগ তলত এটা লিংক জেনাৰেট হ'ব আপোনাৰ এডমিশন পলিচিৰ এটা লিংক জেনাৰেট হ'ব সেই লিংকটোত ক্লিক কৰাৰ লগে সম্পূৰ্ণ PDF টো আপোনালোকৰ ডাউনলোড হৈ যাব দেখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি একাডেমিক ষ্ট্ৰাকচাৰটো ইয়াত দিয়া হৈছে মই অলপ জুম কৰি দেখুৱাই দিছো ফেকাল্টি অফ এডুকেশ্যন মানে কি সাবজেক্ট সোমাইছে তাত আপোনালোকে চাই লব এটো অনুযায়ী আপোনালোকে ফেকাল্টিটো সিলেক্ট কৰিব এটা বহুতে পলিটিক্যাল সায়েন্সত লম বুলি ভাবিছে বা এডুকেশ্যনত লম বুলি ভাবিছে তেতিয়া কোনটো ফেকাল্টি সিলেক্ট কৰিব সক ফেকাল্টি অফ এডুকেশ্যনত দেখিছে এডুকেশ্যন ফিজিক্যাল এডুকেশ্যন এইখিনি আছে তাৰ পিছত ফেকাল্টি অফ সোশ্যাল সায়েন্সত হিষ্ট্ৰি পলিটিক্যাল সায়েন্স সোশিয়োলজি ইকোনমিক্স সোশ্যাল ওয়ার্ক এইখিনি আছে তাৰ পিছত ফেকাল্টি অফ কমাৰ্চত আপোনালোকে দেখিছে কমাৰ্চ সাবজেক্টটো আছে এদুৰে আপোনালোকে ফেকাল্টিটো চাই লব পাৰে আপোনালোকে যদি কিবা বেছি ডাউট যেন লাগে তেনেহলে এই PDF টো ডাউনলোড কৰিব এই PDF টোতে সকলো তথ্য পাই যাব এটা যেহেতু মই পলিটিক্যালত মেজৰ লম বা মোৰ মাইনৰ সাবজেক্টটো এডুকেশ্যন থাকিব সেইবাবে মই ফেকাল্টি অফ আৰ্টছ দিছে ফেকাল্টি অফ সোশ্যাল সায়েন্সটো মই সিলেক্ট কৰিছো ব্যাচেলৰ অফ আৰ্টছ তাৰ পাছত মোৰ হেখিনি হৈ গল নেক্সট কৰিম নেক্সট কৰাৰ পাছত দেখিছে মোৰ ইয়াত আহি গৈছে one major one minor অৰ্থাৎ সিলেকশন এডমিশন স্কিমটো আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিব one major one minor অপচনটো সিলেক্ট কৰিব তাৰ পিছত সিলেক্ট গ্ৰুপত আপোনালোকে ডিসিপ্লিন গ্ৰুপ প্ৰথমটো সিলেক্ট কৰিব ইয়াত দিছে one major one minor অপচনটো মই সিলেক্ট কৰিলো তাৰ পিছত সিলেক্ট গ্ৰুপ দুটা গ্ৰুপ সিলেক্ট কৰিব লাগিব আপোনালোকে সাবজেক্ট দুখন সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনাৰ ডিসিপ্লিন গ্ৰুপ টো সিলেক্ট কৰি লব আপোনালোকৰ ইয়াত আহি গৈছে দেখিছে মই পলিটিক্যাল সায়েন্সটো সিলেক্ট কৰিছো মেজৰ সাবজেক্টত পলিটিক্যাল সায়েন্স সাবজেক্ট 1 ত যেটো সিলেক্ট কৰিব হেতু আপোনালোকৰ মেজৰ হ'ব সাবজেক্ট 2 যেটো সিলেক্ট কৰিব হেতু আপোনালোকৰ মাইনৰ হ'ব এই কথা মনত ৰাখিব তাৰ পিছত সিলেক্ট প্ৰগ্ৰামটো আপোনালোকৰ মই সেকেন্ডটো সিলেক্ট কৰিলো ডিসিপ্লিন গ্ৰুপ তাৰ পিছত মই ইয়াত এডুকেশ্যনটো সিলেক্ট কৰিম ইয়াত মই এডুকেশ্যনটো সিলেক্ট কৰি লৈছো তাৰ পাছত প্ৰসিড কৰি দিম প্ৰসিড কৰি দিয়াৰ লগে লগে প্ৰগ্ৰাম সিলেকশনটো মোৰ ইয়াত শো কৰিব এতিয়া মই নেক্সট কৰি দিম ইয়াত গুটেখিনি ডাটা মোৰ শো কৰিছে দেখিছে প্ৰগ্ৰাম নেম গিটা শো কৰিছে কোৰ্স ডিটেইলছ শো কৰিছে ষ্টেটাসটো নট সাবমিটেড দেখুৱাই আছে বৰ্তমানলৈকে যেহেতু মই ফাইনাল সাবমিট কৰা নাই তাৰ পাছত মই নেক্সট অপচনটো ক্লিক কৰিম নেক্সট অপচনটো ক্লিক কৰাৰ পাছত মোৰ পাৰ্সোনাল ডিটেইলছ খিনি শো কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যিখিনি ডাটা আপোনালোকে ফিল আপ কৰিছিলে সেই ডাটাখিনি এতিয়া মোৰ শো কৰিছে পুনৰ মই নেক্সট কৰিম নেক্সট কৰাৰ পাছত মোৰ আহিব একাডেমিক ডিটেইলছত আপোনালোকে ক্লাছ 10 ৰ ডাটা ক্লাছ 12 ৰ ডাটা আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমে আহিব আপোনালোকৰ ক্লাছ 10 আপোনালোকে কোন চনত পাস কৰিছিলে অৰ্থাৎ দিছে ক্লাছ 10 ইয়াৰ পাসিং আপোনালোকৰ কোন চনত ক্লাছ 10 টো পাস কৰিছে হেতু সিলেক্ট কৰি লব তাৰ পিছত ক্লাছ 10 ত আপোনালোকৰ পাৰ্সেন্টেজ কিমান আছিল পাৰ্সেন্টেজটো ফিল আপ কৰিব যদি CGPA ফৰ্মেটত আছে CGPA টো আপোনালোকে পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি লব তাৰ পিছত ক্লাছ 10 ত কোন ডিভিজন পাইছে হেতু আপোনালোকৰ ইয়াত ফিল আপ কৰিবলৈ আহিব হেতু ফিল আপ কৰি লব তাৰ পিছত ক্লাছ 10 কোনখন ইনষ্টিটিউট বা স্কুলৰ পৰা পাস কৰিছে হেতু সিলেক্ট কৰিবলৈ আহিব হেতু সিলেক্ট কৰি লব তাৰ পাছত আপোনাৰ বোৰ্ড নেমটো ফিল আপ কৰিবলৈ আহিব বোৰ্ড নেমটো আপোনালোকে সেবা বুলি টাইপ কৰি দিব আহি যাব আপোনালোকৰ সেকেন্ডাৰী বোৰ্ড অফ এডুকেশ্যন কাউন্সিল আহি যাব আপোনালোকৰ এৰে সেবা বুলি আপোনালোকে টাইপ কৰিব এই যে সেকেন্ডাৰী বোৰ্ড অফ আসাম আহি গৈছে তাৰ পাছত আহিব ক্লাছ 10 ৰ সাবজেক্ট কম্বিনেশন অৰ্থাৎ ক্লাছ 10 ৰ আপোনাৰ কি সাবজেক্ট আছিল সম্পূৰ্ণ 6টা সাবজেক্ট আপোনালোকে ইয়াত সম্পূৰ্ণকৈ লিখি দিব আসামিজ ইংলিশ জেনাৰেল সায়েন্স জেনাৰেল ম্যাথছ সোশ্যাল সায়েন্স হিন্দী আপোনালোকৰ ইলেক্টিভ কি আছিল হে গুটেখিনি সাবজেক্ট আপোনালোকে ইয়াত ফিল আপ কৰিব এইখিনি ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে ক্লাছ 12 ৰ ডাটাখিনি ফিল আপ কৰিব লাগিব দেখিছে ক্লাছ 12 কোৱালিফিকেশন ষ্টেটাসটো পাস সিলেক্ট কৰিব তাৰ পিছত কোন ইয়াৰ পাস কৰিছে হেতু সিলেক্ট কৰিব মই 2024 সিলেক্ট কৰি লৈছো তাৰ পিছত আপোনালোকৰ ইয়াত আহিব ইউনিভাৰ্সিটি বোৰ্ড নেমটো আপোনালোকে ইয়াত ফিল আপ কৰিব আসাম বুলি লিখি দিব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আহি যাব দেখিছে প্ৰথম অপচনটো তাৰ পিছত ৰেজিষ্ট্ৰেচন নংটো ফিল আপ নকৰিলেও হ'ব যেহেতু ষ্টাৰ মাৰ্ক দিয়া নাই কিন্তু আপোনালোকে ফিল আপ কৰি দিব ৰেজিষ্ট্ৰেচন নংটো শুদ্ধকৈ ফিল আপ কৰিব তাৰ পিছত আপোনালোকে ৰোল নাম্বাৰটো ফিল আপ কৰিব ৰোল নাম্বাৰটো ফিল আপ কৰাৰ পাছত আপোনালোকে মেনুৱেলি ফিল আপ কৰিব আপোনালোকৰ গুটেখিনি ডাটা তাৰ পিছত ষ্ট্ৰীমটো সিলেক্ট কৰিব কোনটো ষ্ট্ৰীমৰ পৰা পাস কৰিছে তাৰ পিছত আপোনাৰ ডিভিজনটো দিব ডিভিজনটো দিয়াৰ পাছত ইনষ্টিটিউট নেম সাবজেক্ট কম্বিনেশন সেম আপোনালোকে ক্লাছ 10 ত আপুনি যিদৰে ফিল আপ কৰিছিলে ঠিক সেইদৰে গুটেখিনি ডাটা ফিল আপ কৰিব
ইনষ্টিটিউট নেমটো দিব তাৰপিছত আপোনালোকৰ সাবজেক্ট কম্বিনেশ্যন অৰ্থাৎ হাই সেকেন্ডাৰীত আপুনি কি সাবজেক্ট আছিলে গোটেই সাবজেক্টখিনি ইয়াত আপোনালোকে ফিল আপ কৰিব তাৰপিছত আপুনি ফিল আপ কৰিব লাগিব নেম অফ দা সাবজেক্ট অবটেন মাৰ্ক আৰু টোটাল মাৰ্ক ইয়াত আপোনালোকে বহুতে এটা কথা খুজিছে ইয়াত 6টা বক্স দিয়া হৈছে বহুতে 6টা বক্স ফিল আপ কৰি দিছে আপোনালোকে ফৰ্থ সাবজেক্টটো ফিল আপ কৰিবও পাৰে নকৰিলেও কোনো কথা নাই ইয়াত আহিছে আপোনালোকে 5টা সাবজেক্ট ফিল আপ কৰিলেও আপোনালোকৰ নেক্সট কৰিব পাৰিব বহুতে খুজিছে মোৰ টোটাল মাৰ্ক 600 আহিছে মোৰ টোটাল অবটেন মাৰ্কটো অলপ কম আহিছে তেনেকুৱা কিয় হৈছে আপোনালোকে 6টা সাবজেক্টেই ফিল আপ কৰি দিছে ফৰ্থটো যদি আপোনালোকে ফিল আপ নকৰে তেতিয়াও আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় যদি ফিল আপ কৰিও দিয়ে তেতিয়াও আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় হেতুৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে ইয়াত আপোনালোকে প্ৰথমতে সাবজেক্ট নেমটো সিলেক্ট কৰিব তাৰ পিছত সেই সাবজেক্টটো কিমান পালে অবটেন মাৰ্কত হেতু ফিল আপ কৰিব টোটাল মাৰ্কত আপোনালোকে 100 ৰাখিব এইদৰে আপোনালোকে হাই সেকেন্ডাৰী গুটেকিটা সাবজেক্টৰ মাৰ্কখিনি ইয়াত ফিল আপ কৰি ল'ব শুদ্ধকে ফিল আপ কৰিব দুবাৰ তিনিবাৰমান চাব ফিল আপ কৰাৰ পাছত লৰালৰিকে আপোনালোকে নেক্সট নকৰিব বহুতে ফাইনেল সাবমিট কৰাৰ পাছতে নিজৰ ভুলটো দেখা পায় তেনেকুৱা নকৰিব ফিল আপ কৰাৰ পাছত ফৰ্মখন সেভ এণ্ড নেক্সট কৰাৰ আগত আপোনালোকে দুবাৰ তিনিবাৰমান ভালদৰে প্ৰিভিউ কৰি ল'ব যদি মোবাইলত কৰি আছে তেনেহ'লে মোবাইল ক্ৰোম ব্ৰাউজাৰৰ ডেস্কটপ মোডটো অন কৰিহে কৰিব দেখিছে মই গোটেইখিনি ডাটা ফিল আপ কৰা হৈ গৈছে তাৰপিছত দেখিছে মোৰ টোটাল মাৰ্কটো এতিয়া 500 শ্ব' কৰিছে কিছুমানে 600 শ্ব' কৰে যিহেতু তেওঁলোকে 6টা সাবজেক্ট ফিল আপ কৰি দিয়ে এতিয়া পাৰ্চেন্টেজ আহি গৈছে আপোনালোকে একচেপ্ট কৰিব আই ভেৰিফাই অপশনটো টিক মাৰ্ক দিব তাৰপিছত সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ আগত আপোনালোকে দুবাৰ তিনিবাৰমান ভালদৰে চাই ল'ব সেভ এণ্ড নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ দেখিছে একাডেমিক ডিটেইলছখিনি মোৰ সেভ হৈ গৈছে তললৈ আহিব প্ৰিভিউ কৰিবলৈ আহিব এবাৰ একাডেমিক ডিটেইলছখিনি ইয়াতো এবাৰ ভালদৰে চাই ল'ব যদি কিবা ভুল হৈ আছে তলত আপডেট অপশন পাব আপডেট অপশনটোত গৈ আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব দেখিছে তলত আপডেট অপশন আহিছে আপডেট অপশনটোত গৈ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব যদি সকলো ঠিকে আছে নেক্সট অপশনটোত ক্লিক কৰিব নেক্সট অপশনটো ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ওয়েট কৰিব আপোনালোকে তাৰপিছত আদাৰ ডিটেইলছখিনি আপোনালোকৰ শো কৰিব ৰেজিষ্ট্ৰেচন কৰোঁতে যিখিনি আদাৰ ডিটেইলছ আহিছিলে সেইখিনি আপোনালোকৰ শো কৰিব তাৰপিছত পুনৰ নেক্সট কৰিব যদি ইয়াত কিবা ভুল হৈ আছে তেনেহ'লে এতিয়া কাৰেকশ্যন কৰিব নোৱাৰিব কাৰেকশ্যন 3 আৰু 4 জুনতহে কৰিব পাৰিব তাৰপিছত ডকুমেণ্ট আপলোড কৰিবলৈ আহিব ডকুমেণ্ট আপলোড মোৰ অলৰেডি হৈয়ে আছে ফটো সিগনেচাৰ কাষ্ট চাৰ্টিফিকেট স্প'ৰ্টছ কোটাৰ বাবে যদি আছিলে তেনেহ'লে আপোনালোকে তাৰ চাৰ্টিফিকেট দিব পাৰে আইডি প্ৰুফ গোটেইখিনি মোৰ আপলোড হৈ আছে এতিয়া কেৱল মই ক্লাছ 10 আৰু 12 ৰ মাৰ্কশিট গিখন আপলোড কৰিব লাগিব এটা দিছে লাষ্টত ক্লাছ 10 এণ্ড 12 ৰ মাৰ্কশিট আপলোড কৰিব আহিছে আপোনালোকে জেপিজি ফৰমেট বা পিডিএফ ফৰমেটত আপলোড কৰিব পাৰে এটা দিছে ক্লাছ 12 ৰ মাৰ্কশিটখন কিদৰে ডাউনলোড কৰিব সব ডেসক্ৰিপচনৰ লিংকটো দি ৰখা হৈছে ডাইৰেক্ট মাৰ্কশিটখন ডাউনলোড কৰা লিংকটো সেই লিংকত গৈ পেলাই আপোনালোকে নিজৰ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সেইখিনি ডাটা ফিল আপ কৰি আপোনালোকে নিজৰ ক্লাছ 12 ৰ মাৰ্কশিটখন ডাউনলোড কৰি ল'ব পাৰিব প্ৰথম লিংকটো ক্লিক কৰিব ডাইৰেক্ট লিংকটো ডেসক্ৰিপচনত দি ৰাখিছো সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এইখিনি ফিল আপ কৰি পেলাই আহিব এই ডাটাখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব গোটেইখিনি ফিল আপ কৰাৰ পাছত আপোনালোকে ফাইন ৰিজাল্ট অপশনটোত ক্লিক কৰিব তাৰপিছত আপোনাৰ যিটো মাৰ্কশিট আছে মাৰ্কশিটটো আপোনালোকৰ ইয়াত শো কৰিব এই মাৰ্কশিটখন আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰে বা পিডিএফ আকাৰে আপোনালোকে সেভ কৰি ল'ব সেভ কৰি লোৱাৰ পাছত আপোনালোকে তাত আপলোড কৰি দিব ক্লাছ 10ত আপোনালোকে 10ৰ মাৰ্কশিট 12ত আপোনালোকে 12ৰ মাৰ্কশিটখন আপলোড কৰি ল'ব এইদৰে দিছে মই সেভ কৰি লৈছোঁ পিডিএফটো দেখিছে মোৰ আপলোড হৈ গৈছে আই অপশনটো ক্লিক কৰি আপোনালোকে ডকুমেণ্টটো এবাৰ প্ৰিভিউ কৰি ল'ব পাৰে সঠিক ডকুমেণ্ট আপলোড হৈছে নে নাই হোৱা আপোনালোকে এবাৰ চাই ল'ব তাৰপিছত সকলো ঠিকেই হোৱাৰ পাছত আপোনালোকে প্ৰিভিউ অপশনটোত ক্লিক কৰিব প্ৰিভিউ অপশনটোত ক্লিক কৰাৰ পাছত সম্পূৰ্ণ ফৰ্মখন আপোনালোকে এবাৰ প্ৰিভিউ কৰিবলৈ আহিব গোটেইখিনি ডিটেইলছ তাত শ্ব' কৰিব দেখিছে অলপ সময় ৱেইট কৰি দিব আপোনালোকে তাৰপিছত সম্পূৰ্ণ ফৰ্মখন মোৰ প্ৰিভিউ কৰিবলৈ আহিছে দেখিছে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো নট ছাবমিটেড দেখুৱাইছে যিহেতু মই এতিয়ালৈকে বৰ্তমানলৈকে ফাইনেল ছাবমিটটো কৰা নাই এবাৰ আপুনি গোটেই ডাটাখিনি আপোনালোকে ভালদৰে প্ৰিভিউ কৰি ল'ব প্ৰিভিউ হৈ যোৱাৰ পাছত আপোনালোকে ফাইনেল ছাবমিট অপশনটোত ক্লিক কৰিব তাৰপাছত আপোনালোকে পুনৰ আপোনালোকৰ অলপ ভেৰিফাই কৰিবলৈ আহিব ভেৰিফাই ডিটেইলছ কৰিবলৈ আহিব আপোনালোকে দেখিছে এই গোটেইখিনিতে আপোনালোকে টিক মাৰ্ক দি দিব এইদৰে ভেৰিফাই ডিটেইলছ কৰিবলৈ আহিছে গোটেইখিনিতে আপোনালোকে এইদৰে টিক মাৰ্ক দি দিব গোটেইখিনিতে টিক মাৰ্ক দি হোৱাৰ পাছত আপোনালোকে তলত দেখিছে টেকিং সাৰ্ভিস ফ্ৰম CSC যদি CSC চেণ্টাৰত গৈ কৰিছে তেনেহ'লে ইয়েছ কৰিব যদি নাই কৰা আপুনি যদি নিজে কৰিছে নয়ে ৰাখিব সাবমিট এপ্লিকেশ্যন অপশনটো ক্লিক কৰিব সাবমিট এপ্লিকেশ্যন অপশনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন আপোনালোকৰ সাবমিট হৈ যাব দেখিছে অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পাছত আকৌ পুনৰ আপোনালোকৰ ডেস্কবৰ্ডটো শো কৰিব অলপ সময় আপোনালোকে ৱেইট কৰি দিব ৱেইট কৰি দিয়াৰ পাছত দেখিছে মোৰ লোডিং হৈ আছে লোডিং হোৱাৰ পাছত আপোনাৰ পুনৰ ডেস্কবৰ্ডটো শো কৰিব ডেস্কবৰ্ডৰ তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিবলৈ পাব দেখিছে প্ৰিফাৰেন্স 1ত 1 আহিছে তাৰপৰা কলেজখনৰ নাম শো কৰিব কোনটো ষ্ট্ৰীম প্ৰগ্ৰামত আপলোড এপ্লাই কৰিছে সেইটো শো কৰিব একচন অপশনটো ডিসকাৰ্ড বুলি এটা অপশন আছে সেই অপশনটো আপোনালোকে ক্লিক নকৰিব যেটো আপোনাৰ ৰিসিভ প্ৰিন্ট আছে প্ৰিন্ট ফৰ্মটোত গৈ পেলাই আপোনালোকে কেৱল ফৰ্মখন প্ৰিন্ট কৰিব ডিসকাৰ্ড অপশনটোত আপোনালোকে ক্লিক নকৰিব
প্ৰিণ্ট ফৰ্ম অপশ্যনটোত গৈ আপোনালোকে প্ৰিণ্ট কৰি ল'ব সম্পূৰ্ণ ফৰ্মখন আহি যাব আপোনালোকে PDF আকাৰে ছেভ কৰি ল'ব পাৰে যদি নিজৰ প্ৰিণ্টাৰ নাই তেনেহ'লে PDF আকাৰে ছেভ কৰি লওক তাৰপিছত আপোনালোকে কেফেত গৈ পেলাই প্ৰিণ্ট কৰি ল'ব যিহেতু এডমিশ্যনৰ সময়ত এই ফৰ্মখনৰ আপোনালোকৰ প্ৰয়োজন হ'ব দেখিছে এইদৰে আপোনালোকৰ ফৰ্মখন লোডিং হ'ব অলপ সময় ৱেইট কৰি দিব ৱেইট কৰি দিয়াৰ পাছত সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ এইদৰে শ্ব' কৰিব এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব এবাৰ ফৰ্মখন পুনৰ ভালদৰে চাব যদি কিবা ভুল হৈ আছিলে তেনেহ'লে 3 আৰু 4 জুনত আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব মই এখন ছেভ কৰি লৈছোঁ দেখিছে মোৰ এখন কলেজত কৰা হৈ গৈছে এতিয়া বহুতে সুধি আছে মই মিনিমাম কেইখনত পাৰিম আপোনালোকে মেক্সিমাম 6খন কলেজত পাৰিব 6খন কলেজত পাৰিব আপোনালোকে মই নেক্সট আৰু এখন কৰি দেখুৱাই দিছোঁ এপ্লাই ইন কলেজ কৰিব পুনৰ সেম প্ৰসেছ আপোনালোকে প্ৰথমখন এপ্লাই কৰাৰ পাছত সেকেণ্ডখন সেম প্ৰসেছ পুনৰ এপ্লাই ইন কলেজ বা সিলেক্ট প্ৰগ্ৰাম কৰিব তাৰপিছত পুনৰ আপোনালোকে ইউনিভাৰ্চিটি সিলেক্ট কৰিব কলেজ সিলেক্ট কৰিব আৰম্ভণিৰ পৰা যিখিনি প্ৰসেছ কৰিছিলে পুনৰ সেইখিনি প্ৰসেছ কৰিব নিজে মই পুনৰ আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি সিলেক্ট কৰিছোঁ এতিয়া মই DCB কলেজত কৰি দেখুৱাই দিম আপোনালোকক তাৰপাছত সিলেক্ট প্ৰগ্ৰাম অপশ্যনটোত গৈ পেলাই আপোনালোকে ইয়াত দেখিছে মই DCB বুলি সাৰ্চ কৰিছোঁ তাৰপাছত প্ৰগ্ৰাম লেভেলটো আহিব বেচেলৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম তাৰপাছত NEP ষ্ট্ৰীমটোৱে মই সিলেক্ট কৰিছোঁ যেহেতু মই প্লেন BA কৰিম বেচেলৰ অফ আৰ্টছত সিলেক্ট কৰিম তাৰপাছত সোশ্যাল সায়েন্সও সিলেক্ট কৰিছোঁ ফেকাল্টি তাৰপৰা প্ৰচিড অপশ্যনটোত ক্লিক কৰিছোঁ এতিয়া এনেকুৱা নহয় যে কাকজান কলেজত আপোনালোকে মেজৰ যিটো দিছে ইয়াতো সেইটোৱে দিব লাগিব ইয়াত আপোনালোকে বেলেগো সিলেক্ট কৰিব পাৰে আপোনালোকৰ নিজৰ কথা কোনখন ইনষ্টিটিউটত আপুনি কি সিলেক্ট কৰে সেইটো আপোনালোকৰ সম্পূৰ্ণ নিজৰ কথা তাৰপিছত এটো দেইছে মই ইয়াত সিলেক্ট কৰি লৈছোঁ তাৰপিছত মই পুনৰ নেক্সট কৰিম প্ৰচিড অপশ্যনটোত ক্লিক কৰিম তাৰপিছত গোটেইখিনি এড্ৰেছ শ্ব' কৰিব পুনৰ মোৰ পাৰ্সোনাল ডিটেইলছখিনি শ্ব' কৰিছে নেক্সট কৰি দিম এইখিনি আপোনালোকে নেক্সট কৰি ল'ব তাৰপাছত আহিব দিছে অলপ সময় লোডিং হৈছে একাডেমিক ডিটেইলছটো যেহেতু মই প্ৰথম কলেজখনত আবেদন কৰোঁতে ফিলআপ কৰিছিলোঁ সেকেন্ড বাৰ ফিলআপ কৰাৰ প্ৰয়োজন নাই অলৰেডি মোৰ গোটেই ডাটাখিনি সেভ হৈ থাকিব কেৱল প্ৰথম কলেজখনত আবেদন কৰোঁতেহে এই একাডেমিক ডিটেইলছখিনি ফিলআপ কৰিব লাগে নেক্সট আপুনি যিখন কলেজত আবেদন কৰিব কেৱল আপোনালোকে নেক্সট প্ৰচিড কৰি গ'লেই হৈ গ'ল কেৱল আপোনালোকে প্ৰগ্ৰামটো সিলেক্ট কৰিলে হ'ল বাকি একাডেমিক ডিটেইলছ গোটেইখিনি ডাটা অলৰেডি সেভ হৈ থাকিব এইখিনি মই নেক্সট কৰি দিছোঁ অলপ মই স্কিপ কৰি দিছোঁ সেম প্ৰসেছ হয় আপোনালোকে প্ৰথমখন যিদৰে কৰিছিলে সেকেণ্ডখনো ঠিক তেনেদৰে কৰিব লাগিব গোটেইখিনি মই ভেৰিফাই কৰি ফাইনেল সাবমিটটো কৰি দেখুৱাই দিছোঁ গোটেইখিনি মোৰ ভেৰিফাই কৰা হৈ গৈছে সাবমিট এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰিম সাবমিট এপ্লিকেশ্যন অপশ্যন ক্লিক কৰাৰ লগে লগে দেখিছে মোৰ পুনৰ ডেস্কবৰ্ডটোলৈ গুচি গৈছে ইয়াত মই এতিয়া দুখন ইনষ্টিটিউট শ্ব' কৰিছে ওৱান ফাৰ্ষ্ট প্ৰিফাৰেন্স সেকেণ্ডটো আপোনালোকৰ ইয়াত শ্ব' কৰিছে এটা কথা মনত ৰাখিব আপুনি যোনখন ইনষ্টিটিউটত নাম ভৰ্তি কৰিবলৈ মন আছে কেৱল সেইখনহে প্ৰথম প্ৰিফাৰেন্স ৰাখিব আৰু যদি আপোনালোকৰ এইদৰে চিৰিয়েলকৈ সজাই ল'ব যদি 3-4খনত কৰিছে তেনেহ'লে প্ৰথমখন আপুনি প্ৰিফাৰেন্স কোনখন দিব হেতু আপোনালোকে ভালদৰে চাই চিতি প্ৰিফাৰেন্সটো দি ল'ব বাকি ডেসক্ৰিপশ্যনত কিছুমান তথ্য দিয়া হৈছে আপোনালোকে এবাৰ হেখিনি চাই ল'ব এইদৰে অতি সহজতে আপোনালোকে সমৰ্থ এডমিশ্যন পৰ্টেলৰ দ্বাৰা প্ৰগ্ৰাম সিলেকশ্যন কলেজ এপ্লাই কৰিব পাৰিব যদি অনলাইন কৰোতে কিবা অসুবিধা পায় তেনেহ'লে কমেন্ট কৰি জনাব 3 আৰু 4 জুনত আপোনালোকৰ কাৰেকশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব কিদৰে কাৰেকশ্যন কৰিব পাৰিব মই ডিটেইলছত ভিডিও বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভিডিও দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনখিনি লাভ কৰে ইমানে আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ